Hai con. Có gì? Eta? Nonton? Kau nonton? Video লৈ পেলাই কওক ভিডিঅ' লৈ পেলাই আপোনালোকৰ বোলো আপোনালোকৰ সন্মুখত আহিছোঁ আইধান বোলো আইধান বোলো আইধান পাকঘৰ ক'ত অঁ আপোনালোকক স্বাগতম বোলো স্বাগতম কৰিছোঁ তেনেহ'লে বোলো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বোলো আৰম্ভ কৰোঁ বোলো নাইচ আমি দুইটা ৰাতিপুৱা এতিয়া 6:30 বাজে তো আজি এই ভিডিঅ'টো উঠাই দিলে ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আমাৰ তেতিয়াহ'লে আইধান পাকঘৰৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰম্ভ কৰোঁ আৰু আপোনালোকক স্বাগতম জনাই আজি সুপ্ৰভাত জনালোঁ বলক শুভোদয়ম শুভোদয় এয়া মই আজি খানাত বনাইছোঁ আলু পিটিকা ধনিয়া পাত দি সানিছোঁ আজি বৃহস্পতিবাৰ সেইকাৰণে একদম নিৰামিষ পিঁয়াজ নহৰু কোমোৰা ভাজি এয়া বিলাহী আৰু এটা শাক দি পেলাই দালি এয়া টমেটো আৰু বগৰী চাটনি আৰু লগতে আছে ভাত আমাৰ আপোনাৰ চবৰ প্ৰিয় ভাত এয়া বৰদলৈ খাইছে ভূত তাৰ নাক মুখ গৰম হৈ গৈছে চাব নাক পুৰা জ্বলঙা চব নাকটো তাৰ কেনেকৈ ৰং হৈছে ইমান জ্বলা দি এতিয়া ধুই পেলাই লৈ আহিছে আকৌ নাই জলকীয়া চব বাচি মেলি পেলাই দিছে কুটি কুটি কেনেকুৱা লাগিছে কথা নাক মুখ জ্বলিছে ডিঙি জ্বলিছে কাণ জ্বলিছে চব জ্বলিছে তেতিয়া স্বীকাৰ নকৰে যে অতিৰিক্ত জ্বলা দি দিছে এয়া হ'ল ল'ৰা মানুহ এতিয়া ঘৰটো চিজিল আকৌ কৰিব লাগিছে ল'ৰাই মোৰ কাম বাঢ়াই দিছে গম পালে না দিয়া খানা বনোৱা অলমষ্ট শেষ বিহুৰ চফা চলি আছে ঘৰত সেইকাৰণে খানাটো ভালকে দেখাব পৰা নাই ইমান ভাল বনোৱাও নাই আজি বনাইছো টমেটো চাটনি বগৰী দি পেলাই আৰে ইয়াৰ ৰ'ব আমাৰ ছোৱালীৰ লাইফত শান্তি নাই এটা কাম দিনত 10 বাৰ কৰিব লাগে চব ঘৰটো চিজিল কৰি গৈছিলো না নাই ৰাতিপুৱা আপোনালোকক দেখাইছো তাৰপিছত ল'ৰাই মোৰ কাম বঢ়াই দিলে আৰু এইটো মানে ইমানেই বটলে মোবাইলত চাউণ্ড দি পেলাই ভিডিঅ' মানে চাই আছে সেইকাৰণে কথাটো ক্লিয়াৰ নাই বুলি চাইলেণ্ট কৰি দিলো আৰু আপোনালোকৰ ঘৰত তেনেকৈ হয় নি ল'ৰা ছোৱালী বেলেগে বাৰ এটা কাম কৰাই মোৰতো হৈ থাকে এইটো প্ৰতিদিনে ডিউটি মই এটা কাম মানে 3 বাৰ ৰিপিট হয় মোৰ আৰু মই পাগলী আপোনালোকৰ সন্মুখত জমনি কৰি আছো চব এইটোৱে হৈ আছো এটা কাম 10 বাৰ কৰোঁ চিম্পল বিহু শুভেচ্ছা থাকিলে আগাম শুভেচ্ছা দিবি আপোনালোকৰ সকলোকে আৰু আইধান ভাগৰৰ ভিডিঅ' চাই থাকিব আৰু আজি ভিডিঅ' মানে চলি আছে স্কিপ নকৰিব বিৰাট স্কিপ কৰি আমোলক ৰখাই এনেকে তাৰপিছত চাব বলক আজি আমি খাম ফুচকা বহুত মন গৈছে দেউতাই আৰু মায়ে বজাৰ কৰিবলৈ গৈছিলে লৈ আহিছিলে কিন্তু এটাই আফচোচৰ কথা এটোৰ মধ্যে মাল বহুত কম আৰু এইটো নহয় আমাৰ লাগি নহয় এইটো বিদেশী মানুহে লাগি বেষ্ট জ্বলাও কম টেঙাও কম সব মানে কম এয়া মই জিৰা ভাজি থৈছিলোঁ এইবিলাক বাৰু হৈয়ে থাকে আপোনালোকৰ ফুচকা কেনেকুৱা লাগে এইটো কওক
খানা দেখিলে শ্বৰ্টকাটে বনাইছোঁ। এয়া আলু পিটিকালে আলু বহাইছিলোঁ, যিটো আৰু দেখাইছোঁ আৰু তেনেকেই। আৰু আপোনালোকৰ ঘৰত ফুচকা বনাই খায় না নাই? আমিতো মানে ফুচকা প্ৰেমী আৰু মই আৰু বৰদলৈয়েতো বহুতেই ফুচকা খাওঁ। কি ক'ম আৰু 150 মোৰ ৰেকৰ্ডৰ ফুচকা খোৱাৰ ৰেকৰ্ড আছে, গম পাইছানে? মই অকলে 250 টকাৰ ফুচকা খাইছোঁ। এনেকুৱা ফুচকা লাভাৰ আছিলোঁ আগতে, এতিয়া নোৱাৰিম, সেইটোতো হয় বাৰু, কিন্তু আগতে তেনেকৈ খাই পাইছোঁ আৰু আপোনালোকে খাই পাইছেনে তেনেকৈ? আজি ভিডিঅ'টো মানে অকণমান উল্টা পুল্টা, তো মই চব ৰাতিপুৱাৰ পৰা আবেলি মানে মই 6:30 সময় ভিডিঅ'টো একচুৱেলি 6টাৰ সময় ষ্টাৰ্ট কৰিছিলোঁ। ভিডিঅ'টো ৰাতি মই শেষ কৰিছোঁ 7:30 মোৰ ল'ৰাক অহাৰ আগতে খানা বনাই শেষ কৰিছোঁ। এইটো আবেলি আমি চবে মিলি ফুচকা খাইছোঁ টিফিনত, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গোটেই দিনৰ মানে ৰুটিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিছে জনাব। মই মানে আজি ঝটপটকে মানে চব কৰিছিলোঁ কাম। বিহু আহিছে নহয়, আপোনালোকৰ বিহুৰ প্ৰগ্ৰাম কেনেকুৱা চলিছে বাৰু? আৰু বেংগলী মানুহে সংক্ৰান্তি আহিছে, কেনেকুৱা চলিছে ধোৱা পোছা চব। আমি যিমান মানুহ আছোঁ চব ফাংচন বিহু উৎসৱ এনজয় কৰি থাকোঁ। মই বিয়াৰ পিছত আৰু বিয়াৰ আগতো বহুত মজা ফূৰ্তি কৰিছোঁ। অকণমান নিয়মেৰ মানে খেলি মেলি, বাকী চব একেই। আৰু এয়া বনাইছে টেঙা পানী, ইটোৰ মাজত আছে ধনিয়া, জিৰা আৰু জলকীয়া, তেঁতেলী চব দি দিছে, কালা নিমখ দি পেলাই ভালকে সানি দিছে। এনেকে ফিকা আমি খাব নোৱাৰোঁ, সেইকাৰণে সি বৰদলৈ বহুত টেষ্টিকে বনাইছে। আৰু আলু পিটিকাত দিছিলে, আলু পিটিকাৰ মাজত মছলা দিছে, এক চিলেকি মছলা দিলে, আৰু লগতে হেৰি কৰি দিলে ধনিয়া জলকীয়া দি সানি দিলে, জিৰা গুড়ি অকণমান দিছে। আৰু এয়া মই ফুচকা ভাজি দিছোঁ, 26টা ফুচকা পটাপট শেষ হৈ থাকিলে। আৰু আমি পিছত বনালোঁ আলুৰ দম, পটল ভাজি আৰু দালি। তো আজি ভিডিঅ'টো এনেকেই মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব, চাই থাকিব, বলক। আমাৰতো চব এটাকে লাগিব ইমানকেইটা আলু পিটিকা ধেৰ চামুচ Lalo. Bueno. টেষ্টি লাগিছে, কিন্তু আমি হেৰি কৰাৰ পিছত অকণমান মছলা ভাজি কৰিবলগীয়া হৈছে, তাৰপিছতে টেষ্টি হৈছে। পানীটো ইয়াতো এইটোৱে তেনেকৈ দিছে, তেনেকৈ এইটো ভিতৰত ভাল লগা নাই। সেইটো কথা টেষ্ট কৰি থাকোঁতে শেষ হৈ যাব দিব, টেষ্ট কৰিলে শেষ হৈ থাকিব। পিছ আহে, আমি দুইটাই অকলে 100-150 টকাটো খাই দিওঁগে। আকৌ আমাক 5টাকে দিয়ে, 10 টকা। ঠিক আছে, আৰু ইয়াত 26 পিচ আছে, তো हमारे लिए तो एकदम চিম্পল কথা আৰু। তো যাই হোক, যি আহিছে আমি এনজয় কৰোঁ। আপোনালোকেও ফুচকা খায় না নাখায় কমেণ্টত জনাব। ইয়া চব পটল ভাজি বনালোঁ। পটল ভাজিটো চবেই বনাব জানে, এইটো বাদ দিওঁ। আলুৰ দম বনাইছিলোঁ, ইটোৰ মাজত ফুচকাৰ মছলা অকণমান থাকি গৈছে, আলুটো ভাজি লৈছোঁ। আগতে আপোনাক কৈ দিওঁ, প্ৰথমত জিৰা আৰু চব তেল মাৰিছোঁ, এটা শুকান জলকীয়া দি তেল মাৰি বিলাহী ভাজি দিছোঁ, লগতে ধনিয়া আৰু এই মছলা আৰু হালধি অকণমান, গৰম মছলা ভালকৈ ভাজি, তেজপাতটো দিবই, ভালকৈ ভাজি দিব। ভালকৈ ভাজি মেলি তাৰপিছত আলু দি পেলাই অকণমান পানী দি উতলাই নমাই দিব। এয়া হ'ল আলুৰ দম ৰেডি। এয়া দালি আছিলে, দালি বনালোঁ। এই ৰাইজ বেলকনিত বহি আছোঁ। আৰু আপোনালোকৰ বৰষুণ দি আছেনে বাৰু? আমাৰ ইয়াত এক চিলেক দি বন্ধ হৈ গৈছে, জানো কি হয় এতিয়া। বৰষুণ দিলেতো ভালেই লাগিব, গৰম উঠিছে, বেলেগ গৰম উঠিছে।
আজিৰ ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে জানাই কি কৰিব লাগে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু মেছেজ কৰিবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন হ'লে আৰু বেল আইকনটো টিপি দিব আৰু এনেকেই মোৰ ভিডিঅ' ছাপোৰ্ট কৰি থাকিব চাই থাকিব আৰু মোৰ লগত মোৰ জাৰ্ণিটো এনজয় কৰিব তেনেহ'লে আজিলৈকে ইমানটোৱেই বাই বাই